নমস্কাৰ লৈছো ষ্টাৰছমেন প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং বিলাসীপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এখন তীব্ৰবেগী বিলাসী বাহন আৰু তীব্ৰবেগী বিলাসী বাহনখনে এফালৰ পৰা মহতিয়াই লৈ গৈছে দুখনকৈ বাইক আৰু এই ভয়ংকৰ দুৰ্ঘটনাত মাসুদ হাসান মহিবুল হক আৰু ফৰহাদ আলী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইয়াৰে মাসুদ হাসানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু এই তিনিওগৰাকীকে বৰ্তমান সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে হাস্পতালত লৈছো এই মুহূৰ্তৰ সবিশেষ বিলাসীপাৰাৰ বাঙালীপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে মাসুদ হাসান মহিবুল হক আৰু ফৰহাদ আলী নামৰ এই তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত এখন তীব্ৰবেগী বিলাসী বাহনে খুন্দিয়ালে দুখনকৈ বাইক মহতিয়ালৈ গৈছে বিলাসী বাহনখনে ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় তিনি বাইক আৰোহী আৰু এই তিনি বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মাসুদ হাসান মহিবুল হক আৰু ফৰহাদ আলী এই তিনিজন বাইক আৰোহী আৰু এওঁলোকক মহতিয়াই লৈ গৈছে তীব্ৰবেগী বিলাসী বাহনে যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনিওজন লোক তিনিওকে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মাসুদ হাসানৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ধুবুৰীত অনুষ্ঠিত শীষ মেলাৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন আৰু শীষ মেলাৰ পৰা গুৱাহাটী অভিমুখী বাহনখনে সংঘটিত কৰিছে ভয়ংকৰ দুৰ্ঘটনা এখন তীব্ৰ বেগেৰে অহা বিলাসী বাহন আৰু এই তীব্ৰ বেগেৰে অহা বিলাসী বাহনখনে এফালৰ পৰা মহতিয়াই লৈ গৈছে দুখনকৈ বাইক আৰু এই দুয়োখন বাইকতে আছিল মাসুদ হাসান মহিবুল হক আৰু ফৰহাদ আলী এওঁলোক আছিল বাইক আৰোহী আৰু এই দুয়োখন বাইক এফালৰ পৰা মহতিয়াই লৈ গৈছে তীব্ৰবেগী বিলাসী বাহনখনে ধুবুৰীত অনুষ্ঠিত শীষ মেলাৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন আৰু তীব্ৰবেগেৰে আহিছিল বাহনখন যাৰ ফলত এই দুয়োখন বাইক মহতিয়াই লৈ যায় আৰু বাইক আৰোহী তিনিজনকৈ বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী মাসুদ হাসান মহিবুল হক আৰু ফৰহাদ আলী এই তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইয়াৰে মাসুদ হাসানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তিনিওজনকে বৰ্তমান ভৰ্তি কৰা হৈছে চিকিৎসালয়ত সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে তিনিওকে ঘটনাস্থলত উপস্থিত হৈছে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ সমান্তৰালকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে এক ভয়ংকৰ দুৰ্ঘটনা এখন তীব্ৰবেগী বিলাসী বাহন আৰু তীব্ৰবেগী বিলাসী বাহনখনে এফালৰ পৰা মহতিয়াই লৈ গৈছে বাইক আৰোহীক দুখনকৈ বাইক মহতিয়াই লৈ গৈছে ধুবুৰীত অনুষ্ঠিত শীষ মেলাৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন আৰু এই বাহনখন তীব্ৰ বেগেৰে আহিছিল আৰু তীব্ৰ বেগেৰে অহা বাহনখনে এফালৰ পৰা মহতিয়াই লৈ যায় দুখনকৈ বাইক য'ত তিনিজনকৈ বাইক আৰোহী আছিল আৰু এই তিনি বাইক আৰোহী মাসুদ হাসান মহিবুল হক আৰু ফৰহাদ আলী এই তিনিওজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু এই তিনিওজনকে বৰ্তমান ভৰ্তি কৰা হৈছে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ইয়াৰে মাসুদ হাসানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰিয়েই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক ভয়ংকৰ দুৰ্ঘটনা বিলাসীপাৰাৰ বাঙালীপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ধুবুৰীৰ পৰা আহি আছিল আমাৰ যে শিখ মেলাৰ পৰা ধুবুৰীৰ পৰা এখন তীব্ৰবেগীত গাড়ী আহিছিল আৰু আমাৰ বেলতলিৰ পৰা ধুবুৰীমুখী যাই আছিল দুখন বাইকত টোটেল তিনিজনমান মানুহ আমি শুনিছোঁ এজন হৈছে আলমগঞ্জৰ আৰু দুইজন হৈছে এজন আমাৰ বানিয়াপাৰা হয় আৰু এজন আমাৰ বেলতলিৰ এতিয়া আমি হস্পিটেলত লৈ আহিছিলোঁ বিলাসীপাৰা মডেল হস্পিটেলত ইয়াৰ পৰা তিনিজনকে ৰেফাৰ কৰিলে হয় অলপ সংকটজনক আছে গাড়ীখিনি ৰখাইছে এতিয়া আমাৰ পুলিচ প্ৰশাসনে গৈছে তাতে গৈ পেলাই গাড়ীখিনি জব্দ কৰি দিছে এইটো অনুমান মানে হাই স্পীডৰ কাৰণে বেলেগ একো ইছ্যু নহয় আৰু যোনটো আমি চালোঁ ৰং ছাইডত আহি এইটো খুন্দা মাৰিছে এই ক্ষেত্ৰত মানে ফাৰ্ষ্ট হৈছে ইয়াৰ আগতো আমি বাৰম্বাৰে কৈছিলোঁ যেতিয়া আমাৰ বাছখনে যোনখিনি কি কৰি থাকে এইখিনি অলপ বস্তু চাব লাগে আৰু চবতকৈ ডাঙৰ কথা ইহঁতৰ মানে এটা স্পীড লিমিট এটা বনাই দিব লাগে ধুবুৰীৰ পৰা আহি আছিল আমাৰ যে শিখ মেলাৰ পৰা ধুবুৰীৰ পৰা এখন তীব্ৰবেগীত গাড়ী আহিছিল আৰু আমাৰ বেলতলিৰ পৰা ধুবুৰীমুখী যাই আছিল দুখন বাইক
দুখন বাইকত টোটেল 3জনমান মানুহ আমি শুনিছোঁ। এজন হৈছে আলমগঞ্জৰ আৰু দুইজন হৈছে, এজন আমাৰ বানিয়াপাৰা হয় আৰু এজন আমাৰ বেলতলিৰ। এতিয়া আমি হস্পিটেলত লৈ আহিছিলোঁ বিলাচীপাৰা মডেল হস্পিটেলত। ইয়াৰ পৰা